আমি আজি আলোচনা কৰিলোঁ যে আগন্তুক দিনত অসম গণ পৰিষদে সোণোৱাল কছাৰী স্বায়ত্ব শাসনৰ নিৰ্বাচনত অকলশৰে খেলিব আৰু আমি সৰ্বমুঠ ৩২টা সমষ্টি আছে। আমি ৩২টা সমষ্টিৰ কাৰণেই প্ৰাৰম্ভিক কাম কাজবিলাক আৰম্ভ হৈছে। এই খোৱাং নাহৰণি যিটো সমষ্টি তাৰ কাৰণে আমি ইতিমধ্যে এটা আজি সিদ্ধান্ত লৈছোঁ সৰ্বসন্মতিক্ৰমে জোন শইকীয়াক আমি ইয়াৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছোঁ। তেনেধৰণে আমি প্ৰায়বিলাক ডিব্ৰুগড় জিলাৰ প্ৰায় 13টা সমষ্টি আছে। 13টা সমষ্টিৰ কাৰণে আমি ইতিমধ্যে প্ৰাৰম্ভিক যিখিনি কৰিব লগা আছে সেই কামখিনি আমি কৰি তুলিছোঁ। আমাৰ সমষ্টি পৰ্যায়ৰ সমিতিবিলাক গঠন হৈছে, আমাৰ ভোট কেন্দ্ৰৰ কমিটিবিলাক গঠন হৈছে আৰু আমি সুন্দৰভাৱে পৰিকল্পিতভাৱে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদৰ নেতৃত্বত সোণোৱাল কছাৰী স্বায়ত্ব শাসনৰ স্বায়ত্ব পৰিষদখন গঠন হ'ব। কাৰণ আমি দেখিলোঁ, কংগ্ৰেছৰ দিনত দেখিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ দিনতো দেখিলোঁ, দুয়োটা দিনতে যেনেধৰণৰ দুৰ্নীতি হ'ল, যাৰ কাৰণে সোণোৱাল কছাৰী ৰাইজে সম্প্ৰদায়ে যিখিনি উন্নয়নৰ বাট দেখিব লাগিছিল সেইখিনিৰ পৰা বঞ্চিত হ'ল। সেইকাৰণে প্ৰথমবাৰৰ বাবে আমি অসম গণ পৰিষদে গঠন কৰি সোণোৱাল সম্প্ৰদায়ৰ উন্নয়নৰ কাৰণে যিমান যি কৰিব লগা আছে প্ৰতিটো টকা সৎ প্ৰয়োগ কৰা হ'ব আৰু আমি তেনেধৰণৰ প্ৰাৰ্থীকেই দিম যিবিলাক প্ৰাৰ্থীৰ সমাজত এটা নিকা ভাৱমূৰ্তি আছে। আমি তেনেধৰণৰ প্ৰাৰ্থীক দিম। তেওঁলোকে কেতিয়াও যাতে ৰাইজৰ পইচা অপব্যৱহাৰ নকৰে এই ক্ষেত্ৰত আমি লক্ষ্য ৰাখিম। কাৰণ আপোনালোকে দেখিছে যে প্ৰতিটো বিগত সময়ছোৱাত যিবিলাক চিফ আছিলে তেওঁলোকৰ নিজৰ প্ৰপাৰ্টিৰ বাহিৰে বেলেগৰতো একোৱেই নকৰিলে, ৰাইজৰ কাৰণে একোৱেই নকৰিলে। নিজৰ ঘৰ হ'ল, ছুইমিং পুল হ'ল, গাড়ী হ'ল, এইবিলাকেই হ'ল। তেওঁলোকৰ অতীত কি আছিল আৰু এতিয়া কি হ'ল এইবিলাক ৰাইজৰ মাজত আমি বুজাই দিম আৰু ৰাইজে যেনেধৰণে আমাক সমৰ্থন আগবঢ়াইছে আমি নিশ্চিতভাৱে অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসনখন আমাৰ গঠন হ'ব। নাই, মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ সোণোৱাল কছাৰী নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী নাছিল, এতিয়ালৈকে নাই। আৰু আমি চাওক, মিত্ৰজোঁটত থাকিব পাৰোঁ, আমি বেয়াৰ অংশীদাৰ নহয়, আমি ভালৰহে অংশীদাৰ। মিত্ৰজোঁটত থাকিব পাৰোঁ, আমি বেয়াৰ লগত নাই, ভালখিনিৰ লগত আছোঁ। যিখিনি ভাল কাম কৰিছে সেইখিনি আমি সমৰ্থন দিম, বেয়াৰ আমি দায়িত্ব নলওঁ। বেয়াখিনি তেওঁলোকে নিজে ল'ব, নিজে কৰিছে নিজেই ল'ব, নহয় জানো? সেইকাৰণে আমি তেনেধৰণে এবাৰ পৰিকল্পিতভাৱে লৈছোঁ। আচলতে আমাৰ টোটেল 32টা সমষ্টি আছে। 32টা সমষ্টিত আমি আটাইকেইটাতে প্ৰতিদ্বন্দ্বিতা কৰা সিদ্ধান্ত গ্ৰহণ ইতিমধ্যে কৰিছোঁ আৰু গোটেই অসমৰ আমি ধেমাজি, লখিমপুৰ, এফালে যোৰহাট, গোলাঘাটলৈকে, শিৱসাগৰ, তিনিচুকীয়া আটাইকেইটা সমষ্টিতে মই নিজেই গৈ সকলোৰে সংগঠনবিলাক চাইছোঁ আৰু খুব সুন্দৰভাৱে তেওঁলোকে সংগঠনটো আগবঢ়াই নিছে। গতিকে আমি আটাইকেইটাতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি ভাবোঁ যে পৰিষদখন আমি গঠন কৰিব পাৰিম। আৰু বিশেষকৈ আজি খোৱাঙলৈ আহিছোঁ। খোৱাঙত আমি আজি ৰাজহুৱা সভা দিয়া নাই, ইয়াত মাত্ৰ আমি কৰ্মীসকলক মাতিছিলোঁ। গতিকে যিসকল আমাৰ কৰ্মী বিষয়ববীয়া আছে তেওঁলোকক মাতিছিলোঁ আৰু আটাইবিলাকে আহিছে। আহি তেওঁলোকৰ যিটো উৎসাহ দেখিছোঁ। এতিয়া কথাটো হ'ল আজি আমাৰ এখেতসকলৰ নেতৃত্বত গোটেই পুংখানুপুংখকৈ এটা দিক নিৰ্ণায়ক এটা সুন্দৰ পৰ্যালোচনা আগবঢ়োৱা হৈছে আৰু এইটো জাষ্ট আমাৰ লিডাৰ্ছ মিট, আমাৰ এইখিনি দলীয় কৰ্মকৰ্তাসকলক লৈ আমি পাতিছোঁ আৰু নিশ্চিতভাৱে আমি আমাৰ দলীয় প্ৰতীকত এবাৰ আমাৰ দলীয় কৰ্মীসকলে, আমাৰ প্ৰাৰ্থীসকলে খেলিবলৈ এটা সুযোগ পাব আৰু সকলোৱে অতি উৎসাহিত হৈছে যে নিজৰ প্ৰতীকত খেলিব আৰু তেওঁলোকে জাতীয় আৰু আঞ্চলিকতাবাদৰ চৰিত্ৰ লৈ সমষ্টিটোৰ প্ৰকৃতাৰ্থত স্বায়ত্ব শাসনৰ, সোণোৱাল কছাৰী স্বায়ত্ব শাসনৰ নামত কি হৈছে কি নহৈছে এইখিনি মানুহে ইতিমধ্যে দেখিলে, বুজি পালে আৰু বিশ্লেষণ সঠিকভাৱে হৈছে। গতিকে এতিয়া ভাবিছে নিশ্চিতভাৱে এতিয়া অসম গণ পৰিষদৰ নেতৃত্বত এতিয়া এই স্বায়ত্ব শাসনৰ ৰাইজৰ প্ৰকৃত বিকাশ আৰু উপকাৰৰ কাৰণে, উন্নয়নৰ কাৰণে অসম গণ পৰিষদৰ প্ৰতি যিটো এটা প্ৰবলভাৱে আমি দেখিছোঁ গোটেই সমষ্টি ঘূৰি যে প্ৰবলভাৱে অসম গণ পৰিষদৰ প্ৰতি আকৰ্ষিত হৈছে, দৈনিক আমাৰ যোগদান কৰিছে অসম গণ পৰিষদৰ দলত। গতিকে আমি এইটো আগজাননী পাই গৈছোঁ আৰু তথাপিতো আমি সন্তুষ্টি নলওঁ। গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছোঁ এইবাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত খোৱাং সমষ্টিৰ পৰা। আগতে যি হৈ আছিলে সেইটো নকওঁ, কিন্তু ভৱিষ্যতে অনাগত দিনত যাতে সোণোৱাল জাতিটোৱে যাতে পিছ পৰি থাকিবলগীয়া নহয় আৰু উপযুক্ত যিবোৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, খেলৰ ক্ষেত্ৰতে হওক, আমি আমাৰ জাতিটোৰ উদীয়মান নৱপ্ৰজন্মক আমি যাতে সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ, এইটোৱে আমাৰ লক্ষ্য হ'ব। আমি আশা ৰাখিছোঁ